নমস্কাৰ বন্ধুসকল প্ৰসংগ হিতাধিকাৰী পৃথিৱীৰ প্ৰায়বিলাক দেশতে আছে হিতাধিকাৰী মানে আমি বুজো যে যোনসকল ব্যক্তিয়ে নিজে বিশেষ একো কৰি খাব নোৱাৰে বা যোনসকল বিলো পভাৰ্টি লাইনত পৰে মানে দৰিদ্ৰ সীমাৰেখাৰ তলত থকা ব্যক্তিসকলক চৰকাৰৰ ফালৰ পৰা কিছু অনুদান দিয়া হয় যাতে তেওঁলোকে জীৱনটো ভালদৰে যাপন কৰিব পাৰে হিতাধিকাৰী সেই সকল ব্যক্তিক বনোৱা হয় যোনসকলৰ আগে পিছে কোনো নাই যোনসকলৰ হয়তো হাত ভৰি নাই তেওঁলোকে নিজে কৰি খাব নোৱাৰে হিতাধিকাৰী সেই সকল ব্যক্তি হ'ব পাৰে যোনসকলৰ বছৰিকীয়া ইনকাম বহুত কম অসমৰ ক্ষেত্ৰত সেই বছৰিকীয়া ইনকামটো 2 লাখতকৈ কম কিন্তু আজি সেই হিতাধিকাৰীৰ সংজ্ঞা যেন সলনি হ'ল আপুনি যদি 4 কোটি টকাৰ মালিক আপোনাৰ যদি কোটি কোটি টকাৰ সম্পত্তি আছে আপুনি যদি বছৰেকত 60-70 লাখ টকা ইনকাম কৰে তথাপিও আপুনি আজি হিতাধিকাৰী হ'ব পাৰিব হয় সেই কথা মই কোৱা নাই সেই কথা আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে কোৱা কথা আৰু সেই কথাৰ প্ৰমাণ পোৱা যায় অসমৰ এখন হিতাধিকাৰী তালিকাত যোনখন তালিকাত অসমৰ এজন প্ৰভাৱশালী মন্ত্ৰীৰ পত্নীৰ নাম আছে মুখ্যমন্ত্ৰীৰ পত্নীৰ পাছত এবাৰ চৰকাৰী আঁচনিত হিতাধিকাৰীৰ নাম সোমাল অসম চৰকাৰৰ মন্ত্ৰী বিধায়কৰ পত্নীৰ সেইবাবে আপোনালোকৰ যদি আগতে হিতাধিকাৰী বুলি নিজৰে মনটো বেয়া লাগিছিলে কোনোবাই যদি উপলংঘা কৰিছিলে বা আপোনালোকে নিজকে সৰু ভাবিছিলে আজি আৰু সেই তেনেকুৱা ধৰণৰ ভাৱ আপোনাৰ মনলৈ অনাৰ প্ৰয়োজন নাই কাৰণ আপোনাৰ সেই হিতাধিকাৰীৰ তালিকাত অসমৰ প্ৰভাৱশালী মন্ত্ৰীৰ ঘনিষ্ঠ ব্যক্তি বা প্ৰভাৱশালী মন্ত্ৰীৰ পত্নীৰ নামো সোমাই পৰিলে ৰাজ্যৰ দুগ্ধপালকৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিশেষ আঁচনিত অন্তৰ্ভুক্ত হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পত্নীৰ নাম আপুনি আৰু দুখ কৰাৰ প্ৰয়োজন নাই যে মই সৰু মানুহ মই দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ মই একো কৰি খাব নোৱাৰো কাৰণ আপোনাৰ লগত সমানে ফেৰ মাৰি আজি আপোনাৰ সেই লিষ্টত সোমাল কোটি কোটি টকাৰ সম্পত্তি থকা লাখ লাখ টকাৰ মাহিলী আয় থকা ব্যক্তিৰ পত্নী তেওঁলোকৰ ঘনিষ্ঠ বা তেওঁলোকৰ পৰিয়ালৰ বহুতো ব্যক্তি হয় আপোনালোক হয়তো সকলোৱে বুজি পাইছে মই কাৰ কথা কৈ আছো কোনটো প্ৰসংগত এই কথাটো আজি ক'বলৈ বাধ্য হৈছো অসমৰ নিচিনা এখন পিছপৰা ঠাই অসমৰ নিচিনা এখন দৰিদ্ৰ ৰাজ্যত আজি যোনসকল ব্যক্তিৰ কোটি কোটি টকাৰ সম্পত্তি আছে তেওঁলোক আজি 50 লাখ টকাৰ হিতাধিকাৰী হ'বলৈ গৈ আছে আজিৰ ডেটত অসমত যেন সেই হিতাধিকাৰী স্কিমবোৰ প্ৰভাৱশালী ব্যক্তিসকলৰ বা মন্ত্ৰী এমএলএ সকলৰ ভৱিষ্যত সুৰক্ষাৰ কাৰণে এক জীৱন বীমা নিগমৰ নিচিনা সুৰক্ষা স্কিমলৈ কনভাৰ্ট হৈছে সেই কথা মই কোৱা নাই সেই কথা আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী দেৱে কৈছে ঘৰ চলাবলৈ মন্ত্ৰী বিধায়কৰ পত্নী হ'ব পাৰে হিতাধিকাৰী চলিবতো লাগিব ঘৰখন আজি মন্ত্ৰী আছে কালি নাই ঘৰখন কেনেকৈ চলিব আজি মই এই ভিডিঅ'ৰ যোগেদি সেই হিতাধিকাৰীসকলক প্ৰশ্ন কৰিবলৈ মই বিচাৰিছো আপোনালোকক যিদৰে 1250 টকা ল'বলৈ ঘৰে ঘৰে আহি পেলাই আবেদন কৰিবলৈ উপদেশ দিছিলে বা আপোনালোকে হলেও সেই ব্যক্তিসকলৰ পিছে ফুৰি বহুত সময় নষ্ট কৰি 1250 টকাৰ কাৰণে আবেদন কৰি ফুৰিছিলে সেই ব্যক্তিসকলে আপোনালোকক আজি যোনটো স্কিম আজি যোনখন তালিকা প্ৰস্তুত হ'ল যোনটো হিতাধিকাৰীৰ তালিকা প্ৰস্তুত হ'ল তাৰ বাবে কেতিয়াবা ইনফৰ্ম কৰিছিলেনে বা আপোনালোকে গম পাইছিলেনে যে হিতাধিকাৰীসকলে 50 লাখ টকাৰো স্কিম পাব পাৰে কেতিয়াবা আপোনালোকে সেই স্কিমটোৰ কথা শুনিছিলেনে মই ডাঠি ক'ব পাৰো যে আপোনালোক কোনেও শুনা নাই কাৰণ আপোনালোকক সেই 50 লাখ টকাৰ স্কিম দিবলৈ নিবিচাৰে আপোনালোকক দিবলৈ বিচাৰে সেই 1250 টকাৰ স্কিম যোনটো স্কিম লোৱাৰ পিছত আপোনালোকক সেই ব্যক্তিসকলে গোলামৰ নিচিনা খটাব পাৰে আপোনালোকক উৎবহ কৰাব পাৰে তেওঁলোকে যি কয় সেই মতে আপোনালোকক চলাব পাৰে এইবিলাক একোটা পলিটিক্যাল এজেন্ডা এইবিলাক একোটা পলিটিক্যাল গেইন আপোনালোকৰ ভালৰ কাৰণে সেই হিতাধিকাৰী আপোনাক বনাইছে বুলি নাভাবিব আপোনাৰ ভৱিষ্যত সুৰক্ষাৰ কাৰণে আপোনাক হিতাধিকাৰী বনাইছে বুলি নাভাবিব আপুনি যাতে একো নকৰাকে সেই ব্যক্তিসকলৰ পিছে ঘুৰি জিন্দাবাদ ক'ব পাৰে সেইভাবে আপোনাক হিতাধিকাৰী বনাইছে নহলে কিন্তু আপোনাক আজি 1250 টকাৰ হিতাধিকাৰী নহয় সেই 50 লাখ টকাৰ স্কিমটোৰ কথাও ক'বলৈ আহিল হলে আপোনাক উপদেশ দিলে হলে কিন্তু নিদিয়ে আজি যোনখন তালিকালৈ কন্ট্ৰভাৰ্সি আহিছে পলিটিক্যাল পাৰ্টিবিলাকে তাক লৈ পেলাই বিভিন্ন ধৰণৰ মতামত প্ৰদান কৰিছে সেই তালিকাখনত আপোনালোকে কোনোবা এজন সঁচা অৰ্থত গোপালক দেখিবনে যোনজনে সঁচাই নিজৰ লাইফত এখন ডায়েৰী ফাৰ্ম খুলি পেলাই আগবাঢ়ি যাবলৈ বিচাৰিছে গো পালন কৰি পেলাই আগবাঢ়ি যাবলৈ বিচাৰিছে আপোনাৰ মোৰ দৰে কোনোবা ব্যক্তিৰ নাম আপুনি দেখিবনে বা আপুনি সেই স্কিমটোৰ কথাই কেতিয়াবা শুনিছিলেনে যে এনেকুৱা 50 লাখ টকাৰো হিতাধিকাৰী স্কিম থাকিব পাৰে কিন্তু আজি আমি সেই লিষ্টখন দেখিলো সেই লিষ্টখনৰ কথা আমি সকলোৱে গম পালো আৰু আচৰিত লগাকে আমাৰ অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে তাক লৈ পেলাই এনে কিছুমান মন্তব্য দিছে সেই মন্তব্যবিলাক শুনাৰ পিছত আমাৰ দুখ লাগিছে
যে যোনসকল ব্যক্তিয়ে কোটি টকা উপাৰ্জন কৰে, যোনসকল মন্ত্ৰী এমএলএ 5 বছৰ খাটিলেও অৱসৰৰ পিছত তেওঁলোকে লাখ টকাৰ পেঞ্চন পাব, তেওঁলোকৰ ভৱিষ্যত সুৰক্ষাৰ কথা ভাবিছে আজি অসমৰ মুখ্যমন্ত্ৰীয়ে। তাতকে আৰু দুখৰ কথা কি হ'ব পাৰে? এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী, তেওঁৰ পৰা আমি কি এক্সপেক্ট কৰোঁ? আমি শুনিবলৈ পাইছোঁ কি? আপোনাক দিছে 1250 টকা, কিন্তু 50 লাখ টকা কাক দিছে? ভৱিষ্যত সুৰক্ষাৰ কাৰণে ডাঙৰ ডাঙৰ মন্ত্ৰী এমএলএ, ডাঙৰ ডাঙৰ ব্যক্তিৰ পত্নী, তেওঁলোকৰ পৰিয়ালৰ ব্যক্তিসকলক। এতিয়াও যদি আপুনি নুবুজে, এতিয়াও যদি আপুনি সেই 1250 টকাৰ পিছত দৌৰি ফুৰে, তেতিয়াহ'লে আপুনি ভৱিষ্যতেও কিন্তু গোলামৰ নিচিনা বেলেগৰ পিছে পিছে তেল মাৰি ফুৰিব লাগিব, তেওঁলোকক মালিচ দিব লাগিব, তেতিয়াহে কিন্তু আপুনি 1250 টকা পাব। মই কোনো পলিটিকেল পাৰ্টিৰ লগত জড়িত নহয় বা মই কোনো পলিটিকেল গেইনৰ কাৰণে ভিডিঅ' বনাবলৈ অহা নাই। এই হিতাধিকাৰী স্কিম লৈ পেলাই মই আগতেও এটা ভিডিঅ' বনাইছিলোঁ আৰু মই সেই ভিডিঅ'টো কৈছিলোঁ যে হিতাধিকাৰী বনাইছে বনাওক, কিন্তু হিতাধিকাৰীসকলক 1250 টকা নহয় 12,000 টকা দিয়ক। কাৰণ আজিৰ ডেটত চলিবলৈ 12,000 টকা দিলেহে এজন ব্যক্তি ভালদৰে চলিব পাৰে। আৰু সেই হিতাধিকাৰীৰ সংজ্ঞাটো সলনি কৰক। যোনসকল ব্যক্তি একো কৰি খাব নোৱাৰে, যোনসকলৰ হাত ভৰি নাই, যোনসকলক চাবলৈ আগে পিছে কোনো নাই, তেওঁলোকক হিতাধিকাৰী বনাওক। কমপ্লিট ফ্ৰী শিক্ষা দিয়ক। LP স্কুলৰ পৰা হায়াৰ এডুকেশ্যনলৈকে শিক্ষা ব্যৱস্থা ভাল কৰক। ভাৰতৰ ভিতৰত আটাইতকৈ সৰ্বনিম্ন এখন শিক্ষা ব্যৱস্থা ৰাজ্য হিচাপে পৰিগণিত হৈছে, আমি লাজ পাওঁ। তাৰ ওপৰত কাম কৰক। স্বাস্থ্য খণ্ডৰ উন্নয়ন কৰক আৰু সকলোকে ফ্ৰী ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰক। আজি হাজাৰ হাজাৰ গভৰ্ণমেণ্ট স্কুল বন্ধ হৈ গৈছে। আপুনি সেই 1250 টকালৈ আপোনাৰ ল'ৰা ছোৱালীক কোনখন প্ৰাইভেট স্কুলত পঢ়াব? কাৰণ এইদৰে গৈ থাকিলে এটা সময়ততো অসমত গভৰ্ণমেণ্ট স্কুল নাইকিয়াই হৈ যাব। আপোনাৰ ওচৰততো পঢ়াবই নোৱাৰিব। আপুনি হয়তো 10 মাইল গৈ পেলাই আপোনাৰ ল'ৰা ছোৱালীক আপুনি এডমিশ্যন দিব লাগিব গভৰ্ণমেণ্ট স্কুলত বা প্ৰাইভেট স্কুলত হ'লেও। সেইবাবে এতিয়াও সময় আছে, এতিয়াও আমি বুজি উঠিব লাগে যে এই পলিটিকেল যোনবিলাক ট্ৰেপ, সেইবিলাকত আমি পৰিব নালাগে। এই যোনবিলাক হিতাধিকাৰী স্কিম যোন গভৰ্ণমেণ্টেই নানক, এইবিলাক চব একোটা পলিটিকেল ট্ৰেপ। আপুনি যাতে গোলাম হৈ থাকিব পাৰে, সেইবাবে এই হিতাধিকাৰী আপোনাক বনাইছে। আপোনাৰ ভৱিষ্যত সুৰক্ষাৰ কাৰণে সেই হিতাধিকাৰী বনোৱা নাই। নহ'লে আজি আপোনাক 1250 টকা নিদি আপোনাক সেই 50 লাখ টকাৰ স্কিমৰ কথাও ক'বলৈ আহিল হ'লে। আপুনি সেই হিতাধিকাৰীৰ দৌৰত দৌৰি যিমানখিনি সময় নষ্ট কৰিলে, সেই জেৰক্স কৰিবলৈ গৈ যিমানখিনি সময় নষ্ট কৰিলে, 1250 টকাৰ স্কিমটোত সোমাবলৈ আপুনি যিমান বাৰ অহা যোৱা কৰিব লগা হ'ল, যিমান তেল মাৰিব লগা হ'ল, সেই সময়খিনি যদি আপুনি নিজৰ কাৰণে খৰচ কৰিলে হ'লে, সেই সময়খিনি যদি আপুনি বেলেগ কিবা এটা কাম কৰিলে হ'লে, তেতিয়াহ'লে মই আপোনাক ডাঠি ক'ব পাৰোঁ, আপুনি সেই 1250 টকা নহয়, মাহিলী আপুনি তাতকৈ 10 গুণ 20 গুণ বেছি ইনকম কৰিবলৈ সক্ষম হ'ল হ'লে। ভাবকচোন, আপুনি সেই 1250 টকা পাবলৈ আপুনি আয়ৰ প্ৰমাণ পত্ৰ দিব লাগে, কিমান জেৰক্স কৰিব লাগে, কিমান অফিচত দৌৰিব লাগে, কিমান মানুহক তেল মাৰিব লাগে, আৰু আপোনাৰ আয় 2 লাখতকৈ কিন্তু তলত হ'ব লাগিব। আৰু মেক্সিমাম মানুহৰ আমাৰ অসমত হয়তো আয় 2 লাখতকৈ তলতেই হয়। তাৰ পিছতো কিন্তু আপুনি দৌৰিব লাগে। কিন্তু সেই ব্যক্তিসকল যোনসকলৰ মাহিলী আয় 2 লাখতকৈ বেছি, তেওঁলোকে কিন্তু একো নকৰাকৈ হয়তো 50 লাখ টকীয়া তেনেকুৱা ডাঙৰ হিতাধিকাৰী হ'বলৈ সক্ষম হৈছে। তেওঁলোকৰ সম্পত্তি হয়তো কোটি কোটি টকা। তেওঁলোকৰ ভৱিষ্যত সুৰক্ষাৰ কাৰণে সেই হিতাধিকাৰী আঁচনিত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিছে বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে ক'বলৈ বাধ্য হৈছে। সেইবাবে আমি জাগ্ৰত হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে। আমি স্বাৱলম্বী হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে। আমি সেই হিতাধিকাৰী দৌৰৰ পৰা আঁতৰি আহি নিজাকৈ কিবা এটা কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। ভুলটোক ভুল বুলি কোৱাৰ আৰু শুদ্ধটোক শুদ্ধ বুলি কোৱাৰ সেই অধিকাৰখিনি আমি আকৌ কাঢ়ি আনিবলৈ সময় আহি পৰিছে। যদি আপুনি হিতাধিকাৰী হৈ থাকে, আপুনি কিন্তু সেই মেকুৰীৰ দৰে ভুলটোকো শুদ্ধ বুলিয়ে কৈ জীৱনভৰ জীয়াই থাকিব লাগিব। ভিতৰি ভিতৰি আপুনি কান্দি থাকিব লাগিব। আপুনি দেখিলেও চকু মুদা কুলিৰ দৰে আপুনি থাকিব লাগিব। নহ'লে আপোনাৰ সেই হিতাধিকাৰী লিষ্টৰ পৰা নামটো কাটা যাব। যোনসকল ব্যক্তিৰ মিনিমাম এডুকেশ্যন আছে, যোনসকল ব্যক্তিয়ে নিজে কৰি খাব পাৰে, যোনসকল ব্যক্তিৰ স্কিল আছে, তেওঁলোক আজি হিতাধিকাৰী হোৱাৰ কি প্ৰয়োজন আছে? কি প্ৰয়োজনত তেওঁলোকে মেলে মিটিঙে গৈ জিন্দাবাদ জিন্দাবাদ চিঞৰিব লগা হৈছে? এতিয়াও সময় আছে। আমি কিন্তু যদি আগুৱাই যাবলৈ হয়, আমাৰ দেশখনক যদি আগুৱাই নিবলৈ হয়, এই যোনবিলাক চিন্তাধাৰা, এই চিন্তাধাৰাবিলাক কিন্তু সলনি কৰিব লাগিব। আজি বিজেপি গভৰ্ণমেণ্ট বুলিয়ে নহয়, কাইলৈ যদি বেলেগ এটা গভৰ্ণমেণ্টো আহে, আপোনাক কিন্তু সেইদৰে ঠগি খাবলৈ চেষ্টা কৰিব। আপোনাক কিন্তু সেই হিতাধিকাৰী বনাবলৈ চেষ্টা কৰিব। আপোনাক কম্বল দিব, আপোনাক দালি দিব, আপোনাক চাউল দিব, আপোনাক আটা দিব, কিন্তু আপুনি স্বাৱলম্বী হ'ব পৰাকৈ একো ব্যৱস্থা কৰি নিদিয়ে। যদি তেওঁলোকে দিবলৈ বিচাৰিলে হ'লে, যিমান হাজাৰ হাজাৰ কোটি টকাৰ তেওঁলোকে স্কিম আনিছে, সিমান হাজাৰ হাজাৰ কোটি টকাত তেওঁলোকে ডাঙৰ ডাঙৰ কোম্পানী প্ৰতিষ্ঠা কৰিব পাৰিলে হ'লে, হাজাৰ হাজাৰ ব্যক্তি আজি স্বাৱলম্বী হ'ব পাৰিলে হ'লে, কিন্তু নকৰে। কাৰণ সেই কোম্পানীত তেওঁলোক যেতিয়া ব্যস্ত হৈ যাব, এওঁলোকৰ পুকুৰত ঘূৰিবলৈ মানুহৰ অভাৱ হ'ব। সেইবাবে মই সকলোকে বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ যে এই যোনটো হিতাধিকাৰীৰ কনচেপ্ট, এই যোনটো হিতাধিকাৰীৰ স্কিম, যোনটো স্কিমৰ কাৰণে আপুনি হয়তো আজি বেলেগৰ পিছে পিছে দৌৰিব লগা হৈছে, তাৰ পৰা আঁতৰি আহক। যোনসকলে সঁচা অৰ্থত হিতাধিকাৰী হ'ব লাগে, যোনে একো কৰি খাব নোৱাৰে, যাৰ আগে পিছে চাবলৈ কোনো নাই,
তেওঁলোকক হিতাধিকাৰী হ'বলৈ দিয়ক, তেওঁলোকক সেই সুবিধাবিলাক ল'বলৈ দিয়ক আৰু চৰকাৰক জনাওক যে আমাক সেই 1250 টকা নালাগে, আমাক ভাল শিক্ষা ব্যৱস্থা লাগে। সেই গভৰ্ণমেণ্টক সোধক যে ইমান স্কিম থকাৰ পিছতো অসমৰ শিক্ষাখণ্ড কিয় ভাৰতৰ ভিতৰতে আটাইতকৈ তলত পৰিলে, আৰু সেই গভৰ্ণমেণ্টক সোধক যে ইমানবিলাক গভৰ্ণমেণ্ট হস্পিটেল থকাৰ পিছতো কিয় আজি আমি প্ৰাইভেট হস্পিটেললৈ দৌৰিব লগা হয়। এইদৰে কিন্তু চলি থাকিলে এটা সময়ত কিন্তু অসমখন একেবাৰে নিঃশেষ হৈ যাব। আশা কৰিছোঁ আপোনালোকে সেই হিতাধিকাৰীৰ দৌৰৰ পৰা আঁতৰি আহি নিজাকে স্বাৱলম্বী হ'ব পৰাকৈ কিবা এটা আৰম্ভ কৰিব। সেই পলিটিকেল পাৰ্টিৰ যোনবিলাক ট্ৰেপ, সেই ট্ৰেপটোত যাতে আপুনি নপৰে। আপোনাৰ ঘৰখনৰ ভৱিষ্যতটো কিন্তু আপোনাৰ হাততেই আছে। ধন্যবাদ।